হেল্ল' এভৰিৱান, আজি বনালোঁ ৰাতিৰ সাজত জালুকীয়া লোকেল মুৰ্গীৰ জোলখন। চেইৰ আছিলে, তাৰপিছত এওঁ চেৰিও লৈ আহিলে, লগতে মাংস আনিলে আৰু গাখীৰ গৰম কৰি মই এওঁ কফি একাপ ভৰাই দিলোঁ। তাৰপিছতে লাগি গ'লোঁ এয়া আদা, নহৰু, পিঁয়াজ, আলু এইবিলাক চেলালোঁ। তাৰপিছতে ইমান চৰ্দি লাগিছিল, যোৱাকালিৰ পৰা গাটো অকণমান জ্বৰো লাগি আছিল। তথাপিও কি হ'ব, ভাত আঞ্জাটো বনাবই লাগিব ন, উপায় নাই। সদায় বনাই থাক আৰু জ্বৰ হওক চৰ্দি হওক যি কি হওক বনোৱা কামটো কৰিবই লাগিব, উপায় নাই আৰু। তাৰপিছতে মই এয়া তেল গৰম হোৱাত কি কৰিলোঁ, তেজপাত দিলোঁ এখিলামান। তেজপাতখিনি দি আদা নহৰু, তাৰপিছত তাৰে লগত জালুকো দিছিলোঁ আৰু এয়া পিঁয়াজ, জিৰা গুড়ি, ধনিয়া গুড়ি এনেকৈ দিলোঁ। দি কিনে অকণমান টাইম এইটো ফ্ৰাই কৰি পেলাই মই এয়া দিলোঁ চিকেন মছলা দিলোঁ। দিয়াৰ পিছতে অকণমান টাইম ভাজি মই গৰম পানী অলপ দি দিলোঁ। এয়া লাষ্টত হোৱাৰ সময়ত মই গৰম মছলা দিলোঁ। তাৰপিছতে অকণমান টাইম যেতিয়া এইটো ঢাকনি লগাই থৈ দিছিলোঁ, থৈ দিয়াৰ পিছতে আৰু যেতিয়া অলপমান গোট লাগি হ'ল, মোৰ এয়া ৰেডি হৈ গ'ল ৰাতিৰ ভাত সাঁজৰ কাৰণে। এয়া লোকেল মুৰ্গীৰ জোল, জালুকীয়া লোকেল মুৰ্গীৰ জোল। ভিডিঅ'বিলাক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব প্লিজ।